আছে যে যে মেইনছৰ বাবে আমি কেতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰা উচিত আৰু কি আহে আৰু ড্ৰপ দিব লাগে নেকি তুমি চোৱা বহুত ল'ৰা ছোৱালী এনেকুৱা আছে যোনে ড্ৰপ নিদিয়াকৈ পাই আছে এইটো এতিয়া মানে এনেকুৱা ট্ৰেণ্ড বনাই দিছে কোচিং চেণ্টাৰবিলাকে যে তুমি JEE বা NEET পাবৰ বাবে ড্ৰপ দিবই লাগিব তো মই নিজেও আজিৰ পৰা 10 বছৰ আগতে মই নিজেও ফাৰ্ষ্ট এটেম্পটতে পাইছিলোঁ JEE মেইনছ তো মই একো কোচিং কৰা নাছিলোঁ মই অকল কিতাপ পঢ়িছোঁ ঠিক আছে এতিয়া তোমালোকৰ ওচৰত অপশ্যনো আছে তুমি অফলাইন কোচিঙত যোৱাতকৈ অনলাইন ফিজিক্স বলা বা যিকোনো এপৰ পৰা কমতে কোচিঙো লৈ ল'ব পাৰা আৰু নিজৰ কিতাপৰ পৰা বেছটো ষ্ট্ৰং কৰি গৈ থাকিব পাৰা কি কিতাপ মই পঢ়িছিলোঁ মই অলৰেডি বহুতকেইটা ভিডিঅ'ত কৈছোঁ তো নিটৰ ক্ষেত্ৰতো একেই আমাৰ লগৰ বহুতে নিটত পাইছিলে আৰু এতিয়াও বহুতে পাই থাকে বেছিভাগ ইনষ্টিটিউটৰ পৰা আমাৰ টাইমততো JEE মেইনছত 360 মাৰ্কছৰ আহিছিলে এতিয়া 300 মাৰ্কছৰ আহে তেতিয়া সিলেবাস চাবা আৰু এতিয়া সিলেবাস চাবা এতিয়া CBSE বহুত সিলেবাস কমাই দিলে ফিজিক্স কেমেষ্ট্ৰি মেথছৰ বাবে তো হলে তোমালোকৰ ওচৰত অপচন আছে যে তোমালোকে ফাৰ্ষ্ট ইয়াৰৰ পৰা যদি ভালকৈ পঢ়া ভালকৈ কষ্ট কৰা তেনেহলে নিশ্চয় পাবা মই কি ষ্ট্ৰেটেজি এপ্লাই কৰিছিলোঁ ফাৰ্ষ্ট ইয়াৰত বৰ্ডৰ কাৰণে নপঢ়োঁ মই কাৰণ ফাৰ্ষ্ট ইয়াৰৰ আমি কিমান পাৰ্চেণ্ট পালোঁ বৰ্ডত কি দৰকাৰ কোনে জানিব তো ফাৰ্ষ্ট ইয়াৰত অসমীয়া ইংলিছ নপঢ়োঁ ধৰা আমি ফিজিক্স কেমেষ্ট্ৰি মেথছ বা বায়'লজি যদি নিটৰ বাবে তো আমি সেইখিনিয়ে পঢ়িম এণ্ট্ৰেঞ্চৰ স্পেচিফিক ঠিক আছে তো আমাৰ তেতিয়া অলৰেডি বহুতখিনি বেছ ষ্ট্ৰং হৈ যাব ছেকেণ্ড ইয়াৰত গৈ আমি জাষ্ট মাজে মাজে প্ৰেক্টিছ কৰি থাকিম ছেকেণ্ড ইয়াৰৰ যিখিনি চিলেবাছ এণ্ট্ৰেঞ্চৰ বাবে আৰু ছেকেণ্ড ইয়াৰত অকণ বৰ্ডৰ কাৰণেও পঢ়ি থাকিম কাৰণ ছেকেণ্ড ইয়াৰ পাৰ্চেণ্টেজটো আমাক মেটাৰ কৰিব তো সেই হিচাপত তোমালোকেও প্লেন বনাব পাৰা আৰু এটা কথা মনত ৰাখিব ফাৰ্ষ্ট ইয়াৰৰ যিমান আহে ছেকেণ্ড ইয়াৰৰ সিমানেই আহে এণ্ট্ৰেঞ্চত গতিকে ফাৰ্ষ্ট ইয়াৰটো বোলে ফাৰ্ষ্ট ইয়াৰ পাৰ্চেণ্টেজো আমাৰ দৰকাৰ নাই সেই বুলি যদি এনজয় কৰি উৰাই দিয়া লাষ্টত গৈ ড্ৰপ দিব লাগিব আৰু ড্ৰপ দিলে কিন্তু প্ৰেছাৰ বহুত থাকে যদি তুমি ড্ৰপ দিলে নোপোৱা তেতিয়া কি কৰিবা আৰু ইমান পইচাটো খৰচ হ'বই এটা কোচিং চেণ্টাৰত যদি তুমি যোৱা অফলাইন কোচিঙত 1.5 লাখ 2 লাখ টকা গুচি যায় কিতাপৰ আছে খৰচা তো সেইটো কাৰণে কৈছোঁ ষ্টাৰ্টিঙৰ পৰা ভালকৈ পঢ়া চবেই পাবা